হেল্ল' এভৰিৱান, এতিয়া মই চাহ বনাব লৈছোঁ। এনেকৈ ইয়াত পিঠাগুড়ি সানি লৈছোঁ পিঠা বনাবৰ বাবে। এইফালে চাহ বহুৱাই দিছোঁ পানীটো, বাকী গোটেইখিনি দি দিছোঁ। ইলাচি আৰু চাহপাত দিব বাকী আছে। এইফালে গাখীৰখিনি গৰম দিছোঁ, আনফালে ইয়াত বেটাৰ মেগী। এনেকৈ এইখিনি কৰি আছোঁ, দেখুৱাই আছোঁ। চাহখিনি হৈ গ'ল, ঢাকনিখন লগাই থৈ দিওঁ, মানে মানুহজন শুই আছে। তো ইয়াত তাৱাখন বহুৱাই দিছোঁ পিঠা বনাব। এইটো প্ৰথম পিঠা মই ইয়াত উঠাই আছোঁ। ইয়াত থৈ দিলোঁ, কাৰণ তাৱাখন তেল আছিল চাগে, অকণমান তেল আছে চাইডখিনি। এনেকৈ পিঠা হৈ আছে গাইজ, চব বেলেগ বেলেগ ডিজাইনৰ পিঠা হৈছে গাইজ। তো বনাই আছোঁ, যি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাই আছোঁ। এয়া 4খন পিঠা হৈ গ'ল। এই পিঠা বনাই আছোঁ আৰু এইখিনি বনাই আছোঁ। এইখন আৰু মোৰ পৰাচখন মই যে কৈছিলোঁ তেলেনি মাৰা, তো ইয়াত কাজল নহয় বাৰু, দেখিবলৈ এনেকুৱা ব্লেক কালাৰ। তো একো নাই, সুবিধাৰ কাৰণে এইখন লৈ গৈছোঁ গাইজ। আগফালে পিঠাটো দেখিবলৈ ধুনীয়া হৈছে গাইজ। বাবুক উঠাই দিব গৈছিলোঁ গাইজ। পিঠা চাওক, পিঠা জ্বলি গ'ল গাইজ। তো গাইজ এনেকৈ পিঠা হৈ গ'ল। এইটো লাষ্ট পিঠা। তো পাৰাই নৰাই বনাইছোঁ দিয়ক আৰু, চেষ্টা হ'লেতো কৰিছোঁ। অকণমান হৈ লওক ভালকৈ গাইজ। এয়া পিঠা হৈ গ'ল। মানুহজনেও কৈ আছে যে কি পিঠা বনাইছে, এনেকৈ ইমান জল্দি উঠাই দি আছে, ঠাণ্ডা হৈ যাব কৈ আছা। মই কৈছোঁ এইটো পিঠাই ঠাণ্ডা হ'লে ভাল নালাগে। তো কিবা বেলেগ পিঠা বুলি ভাবিছিল গাইজ, এইবিলাক ভাল নাপায়। তথাপিতো খুৱাব লাগিব আৰু, উপায় নাই গাইজ। এইখন পঢ়া টেবুলখন ইমান ধুনীয়াকৈ থৈ যাওঁ, লগতে একেবাৰে বেয়া কৰি থৈ দিয়ে। কাৰ ল'ৰা ছোৱালী এনেকৈ এইবিলাক কৰে। বাকী বেলেগ লেতেৰা নকৰে বাৰু, এই পঢ়া টেবুলখন খিচিৰি মিচিৰি কৰি থৈ দিয়ে। এতিয়া কালাৰ লাৰিব, এতিয়া পেঞ্চিলডাল লাৰিব, আকৌ কলমটো লাৰিব। তো এনেকৈ এইফালে আৰু মোৰ মেগী খোৱা বেটাটো টিফিনত মেগী দি দিছোঁ এনেকৈ। এইফালে এক বাতি চাহ লৈ লৈছোঁ গাইজ। তো আৰু খাব লগা কোনো নাই, মানুহজনে খালে, তো ল'ৰাজনে নাখায়। তো এয়া চাহখিনি খাই পেলাওঁ। এইফালে আকৌ চিকেন বেটাৰ কাৰণে অকণমানকৈ ভাত খুৱাই পঠালে ভাল আৰু, দিনটোলৈ ভালকৈ থাকি যায়। তৰকাৰী হৈ গ'ল গৰম, আৰু মোৰ বেটা ব্ৰাছ কৰি আছে। তো সি মুখ ধুই খাব। আজিলৈ বাই।